Good morning everyone. আজি আকৌ মই এয়া তিতা কেৰেলা ছিঙিবলৈ আহিলো। এয়া দেখিছেনে একদম তলৰ পৰা লাগি আছে। ভিতৰত শাক-পাচলি নাইকিয়া হ'ল। হেহে এয়া তিতা কেৰেলা ছিঙি ললো। ইমানকেইটাই যথেষ্ট। তাৰ পাছতে আহিলো এয়া নেমু টেঙা ছিঙিবলৈ কাৰণে যিহেতু বহুত গৰম পৰিছে। লগতে এয়া টেঙা মৰা পাতো ছিঙি লৈছো দালি বনাই খাবলৈ কাৰণে। এয়া ইমানে হৈ যাব আৰু এয়া কচু তুলি থৈ দিছো। এয়া দেখিছেনে লগত খাবলৈ কাৰণে। তাৰ পাছতে আহিলো এয়া কুন্দুলি ছিঙিবলৈ কাৰণে। কুন্দুলি বেছি নাই বাৰু 4-5টা মানে পালো তাকে ছিঙি ললো। আৰু এয়া হৈছে মামৈ তামোল চিনি পাইছেনে বাৰু বিস্তাৰে একদম গছৰ পৰা পকি থকা মামৈ তামোল ছিঙি লৈ আহিছে ৰ'দত শুকুৱাই থৈছো লগতে জলকীয়া আদাও শুকুৱাই থৈছো আৰু এইজনী হৈছে ডাউক চৰাই পোৱালি একদম ঘৰচীয়া নিচিনা হৈ গ'ল সদায় এই চাউল খাবলৈ কাৰণে আজি চাউল জাৰি থকা দেখি তাই চাউল খাবলৈ আহিলে আৰু এয়া দেখিছেনে একদম হাততে খাই দিছেহি একদমেই ভয় নকৰে মোলে আৰু এফালে এয়া চব্জি তৰকাৰীও হৈ গ'ল ছিঙি লোৱা আৰু লগতে মাছৰ মাথাও দিছো আজিলৈ বাই